যোৱা ২০ জুনত মৃত্যু হোৱা শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক চিত্ৰশিল্পী নৰেন গগৈৰ বাসগৃহত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা পুৱা প্ৰয়াত সাংবাদিকগৰাকীৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰয়াত সাংবাদিকগৰাকীৰ ষষ্ঠ শ্ৰেণীত পঢ়া একমাত্ৰ কন্যাৰ শিক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান। নৰেন গগৈ ডাঙৰীয়া অকালতে স্বৰ্গগত হয়। তেখেতে পিতৃ মাতৃ আৰু একমাত্ৰ কন্যা সন্তান আৰু সহধৰ্মিনীক এৰি থৈ যায়। গতিকে আজি নিজে এগৰাকী সাংবাদিক হিচাপে বা আমাৰ এগৰাকী সতীৰ্থৰূপে তেখেতৰ খবৰ ল'বলৈ আহিছোঁ। গতিকে আমাৰ সকলো সাংবাদিক ইয়াত আছে আমাৰ বৃহত্তৰ শিৱসাগৰৰ। নৰেন গগৈৰ আত্মাৰ সদগতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে পৰিয়ালটোৰ সৈতে এই বিপদৰ সময়ত আমি থিয় দিছোঁহি। আৰু কন্যা সন্তানটিৰ গোটেই পৰিয়ালটোৰ একমাত্ৰ সম্বল আছিল নৰেন। গতিকে নৰেনৰ বৰ্তমানত পৰিয়ালটোৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাটো অতি স্বাভাৱিক। গতিকে মই তেনে এটা কথা মোৰ সতীৰ্থ সাংবাদিক শিৱসাগৰীয়া সাংবাদিকসকল আৰু পৰিয়ালটোক জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, UC নেশ্যন।